গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী শিৱসাগৰ পিছত এইবাৰ জাগিৰোডত খিলঞ্জীয়াক হুংকাৰ মিয়াৰ খিলঞ্জীয়াক অপেন চেলেঞ্জ কৰি ৰঙাঘৰ আলহী হ'ল তাজুল আহমেদ চিৰাং জিলাৰ পৰাই আহি জাগিৰোডৰ সেমিকণ্ডাক্টৰ প্ৰকল্পত কাম কৰিছিল এই তাজুল আহমেদে মিয়া খেদা অভিযান চলোৱা সংগঠনক এঘণ্টাত শেষ কৰি দিয়াৰ ভাবুকি দিছিল তাজুলে খিলঞ্জীয়া দল সংগঠনক চেলেঞ্জ কৰা এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল চিৰাং জিলাৰ বেডলাং খাইটিৰ এইজন যুৱকে দম আছে যদি জাগিৰোডত আহি মিয়া খেদাৰ সাহস দেখাই দিয়াৰ হুংকাৰ দিছিল যুৱকজনে জাগিৰোডৰ সকলোতে মিয়াৰে ভৰি থকাৰ দাবী কৰা যুৱকজনে মিয়াৰ গাত হাত দিয়াৰ ফল বুজাই দিব বুলিও দিছিল ভাবুকি সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেলৰ পিছতে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ মন্ত্ৰী পিয়ুষ হাজৰিকাক আহ্বান জনালে বীৰ লাচিত সেনাই অসমত বৰ্তমান উৎপাত কৰি থকা যে মিয়া খেদা পাৰ্টিটো তেখেতসকলক কৈছোঁ আপোনালোকৰ যদি দম আছে তেতিয়াহ'লে জাগিৰোডত আহি যাওক জাগিৰোডত কিমান সাহস আপোনালোকৰ মিয়া খেদা আহি যাওক যদি আপোনালোকে লাঠি লৈ আহক মই খালী হাতে বহি আছোঁ এইটো দেখিছে খালী হাতত বহি আছোঁ দম থাকিলে আহি যাওক জাগিৰোডত ইমান অত্যাচাৰ আমাৰ সহ্য নহয় জাগিৰোডত আহি চাওক কিমান মিয়া মানুহ আমি কাম কৰি আছোঁ ইয়াত মিয়াৰে ভৰি আছে মিয়া লেবাৰ আছে চব মিয়া হয় ইয়াত যদি দম আছে জাগিৰোডত আহি চাওক মিয়া খেদি চাওক তেতিয়া বুজাই দিম মিয়াকো কি বস্তু মিয়াৰ গাত হাত দিয়া কিমান সাহস একদিনতে বুজি যাব 1 ঘণ্টা নালাগিব তহঁতক চিধা কৰা মাধ্যমত এটা ভিডিঅ' দেখা পালোঁ যিটো ভিডিঅ'ত এজন মুছলিম সম্প্ৰদায়ৰ লোক বুলি ক'লে ভুল হ'ব তেওঁক আমি বাংলাদেশী বুলি কৈছোঁ কিহৰ কাৰণে কাৰণ তেওঁ অসমীয়া জাতিটোক এটা বৰ হুংকাৰ প্ৰদান কৰিছে উচতনিমূলক ভাবুকি দিছে যে জাগিৰোডত আহি পেলাই মানে কি চাওক আমাক মুছলিম বা হেৰি এইটো কি কয় আমাৰ বাংলা মিয়া শব্দটো তেওঁ প্ৰয়োগ কৰিছে আৰু মিয়াক আহি পেলাই খেদি চাওক 1 ঘণ্টা সময় নালাগে তেওঁ শক্তি প্ৰদৰ্শন কৰি পেলাই সামাজিক মাধ্যমত তেনেকুৱা উচতনিমূলক এটা কথা ক'বলৈ ক'ত সাহস পালে আৰু তেওঁ বৰ্তমান আমি জানিব পৰা মতে মানে আমাৰ জাগিৰোড আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰি ইতিমধ্যে তেওঁলোকৰ কাষ্টাডিত লৈ তেওঁলোকে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে কিন্তু আমি জনাব বিচাৰোঁ যে সংবাদ মাধ্যমৰ জৰিয়তে এটা বস্তুৱে জনাব বিচাৰোঁ যাতে এনেকুৱা কোনোবা ব্যক্তিয়ে কৰবা চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আহি জাগিৰোডত এনেকুৱা উচতনিমূলক মানে কথা ক'বলৈ ক'ত সাহস পালে লংকাত লাভ জেহাদৰ বলি হ'ল এগৰাকী হিন্দু যুৱতীৰ ফটো ভিডিঅ' ভাইৰেল কৰি গ্ৰেপ্তাৰ কৰা হ'ল লম্পট চাইৰা আলম নামৰ লম্পটক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত চাইৰা আলমৰ ঘৰ হৈছে লংকাৰ ইছলাম বস্তিত নিজকে হিন্দু বুলি পৰিচয় দি যুৱতীগৰাকীৰে গঢ়িছিল প্ৰেমৰ সম্পৰ্ক পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ ফটো ভিডিঅ' ভাইৰেল কৰে চাইৰা আলমে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত লামডিং সমজিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাইৰা আলমক ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ হৈছে কাৰ্বি আংলঙত মহানগৰীৰ পাণ্ডুত বিধ্বংসী অগ্নিকাণ্ড নিউ কলনীত ভস্মীভূত হ'ল ৰেলৱেৰ বহু সামগ্ৰী ৰেল লাইনৰ সমীপতে জুইৰ বিধ্বংসী ৰূপ ঘটনাস্থলীত উপস্থিত আৰক্ষী অগ্নিনিৰ্বাপক বাহিনীৰ দল ৰহস্যজনক এই অগ্নিকাণ্ডক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী দেখুৱাইছো দৃশ্য পাণ্ডুত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল নিউ কলনীত ভস্মীভূত হ'ল ৰেলৱেৰ বহু সামগ্ৰী ৰেল লাইনৰ সমীপতে জুইৰ বিধ্বংসী ৰূপ দেখিবলৈ পোৱা গ'ল ঘটনাস্থলীত আৰক্ষী অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈছেগৈ ৰহস্যজনক এই অগ্নিকাণ্ডক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী গোলাঘাটৰ খুমটাইত মৰাইল পুলিচিঙৰ ঘটনা ৰছীৰে বান্ধি 16 বছৰীয়া কিশোৰক তালিবানী শাস্তি প্ৰেমজনিত ঘটনাৰ বাবে কিশোৰজনক ঘৰলৈ মাতি আনি কিশোৰীৰ পৰিয়াল তথা আত্মীয়ই দিলে তালিবানী শাস্তি কেৱল ইমানেই নহয় শাস্তি প্ৰদানৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰিলে খুমটাই চাহ বাগিচাত সংঘটিত হৈছে ঘটনা সচকিত কৰি তুলিছে সকলোকে ইফালে মুছলমান কিশোৰীক ভাল পোৱাৰ কাৰণে কিশোৰৰ ওপৰত কৰা এনে অমানৱীয় ঘটনাই এতিয়া খুমটাই অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে খুমটাই আৰক্ষী চকীত কিশোৰজনৰ পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ ইতিমধ্যে তালিবানী শাস্তি দিয়া নাছিৰুদ্দিন আলী আৰু তাজুদ্দিন আলীক চিনাক্ত কৰিছে আৰক্ষীয়ে সম্প্ৰতি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত জীৱনে মৰণে যুঁজ দি আছে ভুক্তভোগী কিশোৰে সোধাপোছাৰ বাবে এজন লোকক আৰক্ষীয়ে আটক কৰিছে প্ৰায় 50-60 জন ব্যক্তি আছে এটা ৰুমৰ ভিতৰত সুধিছোঁ ঘটনাটো কি হ'ল তেখেতসকলে কৈছে যে ল'ৰাজন বোলে ছোৱালীজনী অশ্লীল ভিডিঅ' ভাইৰেল কৰি দিলে আৰু সুধিছোঁ যে হেৰি নহয় কি কৰিলি ৰে
কৈছে নাই মই নাই কৰা এনেকৈ নাই বুলি কৈছে। তেখেতসকলে কৈছে না অশ্লীল ভিডিঅ' ভাইৰেল কৰিলে। মই কোনটো চাওঁ, তো ফটো এটা চালো অৱশ্যে, ছোৱালীজনী অশ্লীল ভিডিঅ' এটা মানে ফটো আছিলে। সোমদাই আইচি বাইদেউ গৈ তেখেতক কৰায়ত্ব কৰি লৈ আহে। ল'ৰাজনে অশ্লীল ভিডিঅ' মানে ভাইৰেল কৰাৰ ওপৰত তেখেতে এটা প্ৰতিশ্ৰুতি দিলে যে ভৱিষ্যতে মই এনেকৈ নকৰোঁ, আৰু লগতে মানে এই ছোৱালীগৰাকীৰ লগত মোৰ কোনো সম্পৰ্ক নাথাকিব। সেইটো নিষ্পত্তি কৰাৰ পিছত আমি ঘূৰি হৈ গ'লোঁ, কেছ ইয়াতে শেষ। পিছদিনাখন যেতিয়া এই ভিডিঅ'টো আমি পালোঁ, যিটো ভিডিঅ' মানে সম্পূৰ্ণ ল'ৰাটোক উলংঘ কৰি একদম তালিবানী মানে শাস্তি দিছে তেখেতক, মানে যিটো এটা জঘন্য মানে। একচুৱেলি ল'ৰাজন এজন মাইনৰ, আজি 16 বছৰ ল'ৰা ছোৱালী যিকোনো এটা ভুল কৰি দিব পাৰে, সাধাৰণ কথা। কিন্তু ভিডিঅ'টো আমি চাই দেখিছোঁ ইয়াত মানে যিখিনি মানে ছিনিয়ৰ ব্যক্তি, সেই ব্যক্তিসকলে কিন্তু যিটো ব্যৱস্থা লৈছে সেইটো জঘন্য মানে। আজি পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিন। প্ৰস্তুতৰ শিতানেৰে আৰম্ভ হৈছে সদনৰ কাম কাজ। বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰিছে মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী অজন্তা নেওগে বিবেচনাৰ বাবে উত্থাপন কৰিব দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল। ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ। অধিৱেশনৰ অন্তিম দিনা বাজেটৰ ওপৰত আলোচনা কৰা হৈছে সদনত। আজি পবিত্ৰ সদনত 2026-27 বৰ্ষৰ প্ৰাৰম্ভিক মাহবোৰৰ বিপৰীতে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত গঠন হ'ব নতুন কমিটি। অহা চৰকাৰ প্ৰথম 3 বছৰত হ'ব 56,000 নিযুক্তি। শিক্ষা বিভাগত দিয়া হ'ব 56,000 নিযুক্তি। উচ্চ ন্যায়ালয়ত নাই এডিআৰই কেলেংকাৰীৰ গোচৰ। এডিআৰই নিযুক্তিক লৈ সদনত নাই বিৰোধীৰ প্ৰতিবাদ। 5টা বছৰত প্ৰায় 1,65,000 নিযুক্তি সম্পন্ন হৈছে। এজন মুখ্যমন্ত্ৰীৰ বাবে ইয়াতকৈ আৰু কি প্ৰাপ্তি লাগে বুলি সদনত মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাই। 2021 চনৰ দায়িত্ব লৈ আমি 2,946টা নিযুক্তি দিলোঁ। 2022 চনত আমি 33,058টা নিযুক্তি দিলোঁ, অল ৰেগুলাৰ, কণ্ট্ৰেকচুৱেল নহয়। 2023 চনত আমি 44,978টা নিযুক্তি দিলোঁ। 2024ত আমি 33,666টা নিযুক্তি দিলোঁ, আৰু 25 আৰু 26 বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি 42,000 চৰকাৰী চাকৰি দিলোঁ। চৰকাৰী চাকৰিয়ে 1,59,000ত ভৰি দিলে। মই আশা কৰোঁ যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে, আমি আৰু 5,000 নিযুক্তি দিব পাৰিম। তাৰমানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় 1,65,000ৰ ওচৰ পাব। দিছ ইজ এ অল টাইম ৰেকৰ্ড, অল টাইম ৰেকৰ্ড। লগতে আটাইতকৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিব, ইয়াৰ বিপৰীতে নিযুক্তিক চেলেঞ্জ কৰি হাইকোৰ্টত এটাও কেছ নাই। ই কি প্ৰমাণ কৰে যে স্বচ্ছতাৰ যিটো হাইয়েষ্ট ষ্টেণ্ডাৰ্ড, স্বচ্ছতাৰ যিটো আটাইতকৈ হাইয়েষ্ট মূল্য, তাক আমি এচিভ কৰিছোঁ। আজি মই অসমৰ ৰাইজক আৰু এটা খবৰ দিব খুজিছোঁ। গভৰ্ণৰ আৰু বিত্তমন্ত্ৰীৰ এড্ৰেছত আছে। আমি এখন নতুনকৈ কমিটি কৰিছোঁ যে অহা 5 বছৰত আমি কিমান চৰকাৰী চাকৰি দিব পাৰিম। কাৰণ আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষাৰ চাকি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ, যাতে আমি নিৰাশাত নপৰোঁ। আজি মই আপোনালোকক আনন্দ সহকাৰে ক'ব খুজিছোঁ, অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকী নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব পাৰে। অনলি ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট। বাকী বিভাগৰ এছেছমেণ্ট আমি চলাই আছোঁ। অৰ্থাৎ অসমৰ যুৱ সমাজৰ আশাৰ বন্তি গছি আমি নিৰ্বাপিত হ'বলৈ নিদিওঁ।
পিতৃ-মাতৃৰ শুশ্ৰূষা নকৰা চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ'ব দৰমহা। প্ৰণাম আইনৰ অধীনত কৰ্তন কৰা হ'ব 10 পৰা 15% দৰমহা। শীঘ্ৰে চৰকাৰী কৰ্মচাৰীৰ বাবে আনিব প্ৰণাম আইন। পিতৃ-মাতৃৰ শুশ্ৰূষা নকৰা কৰ্মচাৰীৰ বাবে কঠোৰ হ'ব চৰকাৰ। মাতৃ-পিতৃ বন্দনা সন্তানৰ মাজত আমি এটা ধাৰণাৰ সৃষ্টি কৰিব খুজিছিলোঁ যে মাতৃ-পিতৃক নীৰৱে সেৱা কৰাতকৈ জীৱনৰ আটাইতকৈ আৰু কোনো বিকল্প পথ নাই। কেতিয়াবা মই অখিল গগৈকো দেখোঁ, তেওঁৰ মাতৃৰ সৈতে ফটোগ্ৰাফ তেওঁ ছ'চিয়েল মিডিয়াত দিয়ে, ভাল লাগে। মোৰো মাৰ লগত তেনেকৈ মই সময় খৰচ কৰোঁ, কিন্তু ছ'চিয়েল মিডিয়াত দিয়া নহয়গৈ, কাৰণ বহুত আন থাকে কাৰণে। কিন্তু মাকৰ লগত কটোৱা সেই সময়খিনিয়ে হ'ল জীৱনৰ আটাইতকৈ মূল্যৱান সময়। আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক শনিবাৰ ৰবিবাৰ ধৰি 5টাকৈ দিন ছুটি দিছিলোঁ। কিছুমানে তাক মিছ ইউজ কৰে, কিন্তু যিসকলে ফেচবুকত ছ'চিয়েল মিডিয়াত আমালৈকে গৌৰৱেৰে ফটো পঠিয়ায় যে দাদা যোৱা 5টা দিন দেউতা মাৰ লগত থাকিলোঁ। আমি যেতিয়া প্ৰণাম কমিশ্যন আনিলোঁ যে দেউতাক মাকক যদি কোনোবা ল'ৰা ছোৱালীয়ে নাচায় 10 পৰা 15% দৰমহা আমি কৰ্তন কৰি দেউতাক মাকৰ একাউণ্টত দিওঁ। যোৱা 5 বছৰত চৰকাৰী কৰ্মচাৰীৰ দেউতাক মাকৰ অভিযোগ একেবাৰে নোহোৱা হৈ গ'ল। যোৱা 20টা বছৰ ৰাজ্যৰ ৰাজধানীত মন্ত্ৰী হিচাপে থাকি প্ৰতি সপ্তাহত 2-3জন দুৰ্ভগীয়া পিতৃ মাতৃক মই লগ পাইছিলোঁ। আজি সেই সংখ্যা নোহোৱা হৈ গ'ল, কাৰণ সামাজিক সমালোচনাৰ ভয়ত যিসকলে পিতৃ মাতৃৰ পৰা দূৰত্ব অৱলম্বন কৰিছিলে তেওঁলোকে আজি পিতৃ মাতৃক প্ৰণাম কৰিবলৈ আজি বাধ্য হৈছে। আৰু এবাৰ দুবাৰ যেতিয়া দেউতাকৰ ওচৰত কোনোবা ল'ৰা ছোৱালীয়ে যোৱা আৰম্ভ কৰে, শৈশৱৰ স্মৃতি উভতি আহে আৰু পুনৰ সেই সম্পৰ্ক স্থাপন হয়। কোনো চৰকাৰে আগলৈকে সংবেদনশীলতাৰ ওপৰত কাম কৰা নাছিল। প্ৰথমবাৰলৈ নিজৰ পুঁজিৰে চৰকাৰী কৰ্মচাৰীক অসমে দিব পাৰিব দৰমহা। অহা বৰ্ষৰ পৰা কৰ হস্তান্তৰৰ টকাৰে দিব পাৰিব দৰমহা আৰু পেঞ্চন। অহাবাৰ অসমে 50,000 কোটি টকা লাভ কৰিব কৰ হস্তান্তৰৰ ধন। অসমলৈ কৰ হস্তান্তৰ 3.25%লৈ বৃদ্ধি ষষ্ঠদশ বিত্তীয় আয়োগৰ। বিগত 5 বছৰত দেশৰ বিকাশ যাত্ৰাৰ অংশীদাৰ হৈছে অসম। সদনত এই মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ আমাৰ ৰাজ্যৰ বাবে এটা অত্যন্ত ভাল খবৰ 16 ফাইনেন্স কমিশ্যনত আমি লাভ কৰিছিলোঁ। অহাবাৰৰ বিধানসভাৰ বাবে ই এটা ডাঙৰ শুভ আৰম্ভণি হ'ব। মই উল্লেখ কৰিব খুজিছোঁ, প্ৰত্যেকবাৰ ফাইনেন্স কমিশ্যনত অসমৰ ফিস্কেল স্পেচটো কমি গৈছিলে। প্ৰত্যেকবাৰে ডিভলিউশ্যনত আমাৰ যিটো পাৰ্চেণ্টেজ অফ ডিভলিউশ্যন সেইটো কমি আহি আছিলে, কাৰণ বিত্ত আয়োগে পুঁজি বিকেন্দ্ৰীকৰণত 2টা ফৰ্মুলা লৈছিলে, এৰিয়া আৰু পপুলেশ্যন। অসমে এৰিয়া আৰু পপুলেশ্যন দুইটাতে আমি ভাৰতৰ মধ্যভাগত থকা কাৰণে ডিভলিউশ্যনৰ পাৰ্চেণ্টেজ আমাৰ ক্ৰমাগতভাৱে কমি গৈছিলে আৰু এটা সময়ত আমি 3% আহি থিয় হৈছিলোঁ। এইবাৰ 16তম বিত্তীয় আয়োগৰ প্ৰতিবেদনত বহু বছৰৰ পিছত অসমৰ ডিভলিউশ্যন তেওঁলোকে এইবাৰ নতুন এটা ইণ্ডিকেটৰ কৰিলে যে কোন ৰাজ্যই দেশৰ GDPত বৰঙণি যোগাব পাৰে, অৰ্থাৎ দেশৰ বিকাশত কোন ৰাজ্যই আটাইতকৈ বেছি বৰঙণি আগবঢ়াইছে। সেইকাৰণে এইবাৰ কৰ্ণাটকে আটাইতকৈ বেছি বিত্ত আয়োগৰ পৰা বেনিফিট পাইছে, গুজৰাটে বেনিফিট পাইছে। সেই ইণ্ডিকেটৰত অসমেও ভাৰতৰ বিকাশত বোজা আৰু কণ্ট্ৰিবিউশ্যন ইয়াৰ মাজত 2টা ডাঙৰ পাৰ্থক্য আছে। যোৱা 5 বছৰত আমি ভাৰতৰ বোজা নহয়, ভাৰতৰ বিকাশ যাত্ৰাত আমি কণ্ট্ৰিবিউট কৰাৰ কাৰণে চেষ্টা কৰিছোঁ।
আৰু এইবাৰ 16 ফাইনেন্স কমিশনে আমাৰ ডিভলিউশ্যন 3.25%লৈকে ইনক্ৰিজ কৰিলে। ইট ইজ এ ইনক্ৰিজ অফ 0.25%। ইয়াৰ ফলত অহা বছৰ অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ডিভলিউশ্যন গ্ৰাণ্ট হিচাপে 50,000 crores লাভ কৰিব। আৰু প্ৰথমবাৰৰ বাবে অসমে নিজৰ পুঁজিৰে 70 বছৰৰ পিছত অহা বছৰত আমি কৰৰ হস্তান্তৰৰ টকাৰ জৰিয়তে ৰাজ্যৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন আমি 12 মাহে দিব পাৰিম, যিটো অসমৰ বাবে এটা বহু দিনৰ পিছত আফটাৰ 77 years of governance আমি 26-27 বিত্তীয় বৰ্ষ অতি গৌৰৱেৰে সৈতে প্ৰৱেশ কৰিব পাৰিম। 50,000 crore অনলি টেক্স ডিভলিউশ্যন। আৰু মই বিশ্বাস কৰোঁ যে অহা বছৰ অসমৰ নিজৰ ৰেভিনিউ কালেকশ্যনো উইল ক্ৰছ 30,000 crore। তাৰ মানে অসমে আমাৰ চৰকাৰী কৰ্মচাৰীক আমাক 4,000 কোটি টকা লাগে দৰমহা আৰু পেঞ্চনত, 48,000 কোটি টকা। এই 48,000 কোটি টকা আমি কৰাৰ পিছতো আমি উন্নয়নমূলক কাম আৰু অসমক আগুৱাই লৈ যোৱাৰ এটা ডাঙৰ ফিস্কেল স্পেচ এটা আমি লাভ কৰিব গৈ আছোঁ। প্ৰিয়ংকা গান্ধী অহাৰ বাবে কংগ্ৰেছে ৱাকআউট কৰিছে। সদনৰ পৰা ওলাই গৈ প্ৰিয়ংকা গান্ধীৰে মিটিঙত বহিব কংগ্ৰেছী। দেশৰ বাবে কংগ্ৰেছে সদন ত্যাগ কৰা নাই। নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতা আনিবলৈ সক্ষম হৈছোঁ। সম্পূৰ্ণ স্বচ্ছতাৰ APSCৰ ফলাফল ঘোষণা কৰা হৈছে। সদনত কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে। আজি আপোনালোকে চাওক, কংগ্ৰেছ দল আজি ৱাকআউট কৰিছে। কাৰণটো বেলেগ। প্ৰিয়ংকা গান্ধী আহিছে, তেওঁলোক তাতে থাকিব লাগে। এর কাৰণটো বেলেগ। আমি সকলোৱে পঢ়িটো আছোঁৱেই যে আজি প্ৰিয়ংকা গান্ধীয়ে MLAৰ লগত মিটিং পাতিব, কিন্তু হাউচত প্ৰজেকশ্যনটো কি দিলে যে আমি দেশৰ কাৰণে ৱাকআউট কৰিলোঁ, কিন্তু অলপ পিছতে তেওঁলোকে গৈ প্ৰিয়ংকা গান্ধীৰ মিটিঙত বহি থাকিব। এতিয়া ৰাইজ সচেতন হৈছে, আমি কি কৰোঁ কি নকৰোঁ মানুহে আমাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে। আৰু যেতিয়া আমি মানুহক ঠগাব চেষ্টা কৰোঁ তেতিয়া তাক মানুহে ভাল নাপায়। সদনত নিজৰ ৰাজনৈতিক অভিজ্ঞতা বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম বিধানসভাত মোৰ 25 বছৰ সম্পূৰ্ণ হ'ল। 1996 চনৰ জালুকবাৰীত 17,000 ভোটত পৰাজিত হৈছিলোঁ, কিন্তু একে সমষ্টিতে 2001 চনত 10,000 ভোটত জয়ী হৈছিলোঁ। যুৱ ৰাজনীতিকক ভোট নিদিয়াসকলো সেৱা কৰাৰ আহ্বান। অসম আমাক ভোট নিদিয়াসকল আমাৰ শত্ৰু নহয়। নিৰ্বাচনৰ বাবে প্ৰতিজন বিধায়কক মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু বিৰোধী পক্ষৰ প্ৰতিগৰাকী বিধায়ককো শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। যোৱাকালি ৰাতি মই ঘূৰি গৈ চাইছিলোঁ যে মই এটা নিৰ্বাচনত হৰাৰ পিছত তাৰ পিছত মই কি ধৰণে নিৰ্বাচনবিলাকত মোৰ পাৰফৰ্মেঞ্চ আছিলে। মই চাইছিলোঁ যে 2001 চনত একেটা সমষ্টিতে য'ত মই 17,000 হাৰিছিলোঁ তাত মই দ্বিতীয়বাৰ 10,000 ভোটত জিকিছিলোঁ। তৃতীয়বাৰ যেতিয়া 2006 চনত মই নিৰ্বাচন খেলিছিলোঁ তেতিয়া মই 42,468টা ভোটত জিকিছিলোঁ। আৰু যেতিয়া মই আকৌ 2011 চনত ইলেকশ্যন খেলিছিলোঁ একেটা সমষ্টিতে মই 70,403টা ভোটত জিকিছিলোঁ। যেতিয়া মই পঞ্চমবাৰ ইলেকশ্যন খেলিছিলোঁ 2016 চনত তেতিয়া মই 85,935টা ভোটত জিকিছিলোঁ। আৰু 2021 যেতিয়া মই ইলেকশ্যন খেলিছিলোঁ তেতিয়া মই 1,01,000টা ভোটত মই বিজয়ী হৈছিলোঁ। সমষ্টি এটাই, মানুহ এটাই। তাৰমানে যি মানুহে এটা নিৰ্বাচনত আমাক ভোট নিদিয়ে তেওঁলোক আমাৰ শত্ৰু নহয়। যোনে আমাক ভোট নিদিয়ে
দ্বিতীয়বাৰ তেওঁলোকে আমাক কেনেকৈ ভোট দিব তাৰ কাৰণে ভোট নিদিয়া সমাজখনকো সেৱা কৰি থকা আমাৰ যুৱ বিধায়কসকলে শিকাৰ প্ৰয়োজন আছে যে যদি মই ভাবিলোহেঁতেন যে মোক ভোট দিয়া মানুহখিনিকে আমি সেৱা কৰিম নিদিয়া মানুহখিনিক সেৱা নকৰোঁ তেতিয়াহ'লে কেতিয়াও সৰ্বগ্ৰহণযোগ্য বিধায়ক হ'ব নোৱাৰে মই 25টা বছৰৰ অভিজ্ঞতা দি আমাৰ বিধায়কসকলক অনুৰোধ কৰিম কোনোবা নিৰ্বাচনত কোনোবাই আমাক ভোট নিদিলেও তেওঁলোক আমাৰ শত্ৰু নহয় বৰঞ্চ পিছৰ ইলেকশ্যনত আমাক ভোট দিয়াৰ তেওঁলোক পটেনচিয়েল ভোটাৰ হৈ পৰে সেইকাৰণে সকলোৰে বাবে আৰু ৰাজ্যৰ বাবে নিৰন্তৰ কাম কৰাৰ যি আমি সুযোগ পাওঁ তাক আমি ৰাজ্যৰ মংগলৰ বাবে ব্যৱহাৰ কৰা উচিত সমষ্টিৰ মংগলৰ বাবে ব্যৱহাৰ কৰা উচিত আগন্তুক বিধানসভা নিৰ্বাচনত UPPL দলে কিং মেকাৰৰ ভূমিকা ল'ব বুলি দাবী সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ চিৰাঙত যোগদান কাৰ্যসূচীত উপস্থিত থাকি পৰৱৰ্তী চৰকাৰ গঠনত দলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে UPPL দলক বাদ দি আগন্তুক ৰাজ্য চৰকাৰ গঠন নহ'ব বুলি দাবী কৰিছে সাংসদগৰাকীয়ে BTCৰ 15খন আসনৰ ভিতৰত 10খনৰ পৰা 12খনৰ অধিক আসন UPPL দলে দখল কৰিব বুলি দাবী সাংসদগৰাকীৰ অকলে পাৰা নাই আমি গতিকে আমি দুটা তিনিটা লগ লাগি পেলাই আমি চৰকাৰ গঠন কৰিছিলোঁ কিন্তু আজিৰ তাৰিখত BPF 28টা লৈও কিয় অকলে চৰকাৰ গঠন কৰিব নোৱাৰিলে এই কথাখিনি আমি ৰাইজৰ মাজত ভালকে অলপ নহ'লেতো অকলে পাৰিলেও কিন্তু ভিতৰুৱাভাৱে ৱাৰ্কটো অলপ বেলেগ UPPLৰ তৰফৰ পৰা ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে আৰু তেওঁলোকে সাংগঠনিকভাৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে সাজু হৈছে আৰু মোৰ সৈতে আছে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু আজি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় কাজলগাঁৱত দলীয় কাৰ্যালয়ত আৰু বেংটল কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ৰঞ্জিত নাৰ্জাৰী আজি আনুষ্ঠানিকভাৱে UPPLত যোগদান কৰে আৰু আজিৰ সভাতে তেওঁলোকে কৈছে যে তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে নিৰ্বাচনী সাজু হৈছে মোৰ সৈতে আছে সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু তেখেতৰ পৰা মই কিছু কথা জানিব বিচাৰিছো আপোনালোকে কিদৰে সাজু হৈছে যিহেতু যি পৰিষদীয় নিৰ্বাচন আছে যথেষ্টখিনি ভাল নহল এইবাৰ আপোনালোকে কিদৰে লৈছে নিৰ্বাচন হয় আমি মানি লৈছো যোৱা BTC নিৰ্বাচনত আমি পৰাজিত হৈছো আমি চৰকাৰ গঠন কৰিব পৰা নাই কিন্তু সেই বুলি ৰাইজৰ মৰম নাই এইটো কথা নহয় ৰাইজৰ মৰম আমাৰ যথেষ্ট হৈছে আৰু যোৱাবাৰ BTC নিৰ্বাচন ৰাইজৰ মৰম আমাৰ বাঢ়িছে কাৰণ আমি 6 লাখকে আমি ভোট পাইছো BPF 8 লাখ মান ভোট পাইছে আমাৰ যিমান ভোট পাইছো 6 লাখ ভোট এটা আমাৰ অৰ্গেনিক আমাৰ অকল UPPL যিসকলে দেহকে লাগিছে UPPL ভাল পাই তেওঁলোকে ভোট দিছে কিন্তু যোৱাবাৰ BTC নিৰ্বাচনত BPF ভোটত 2 লাখ বেছি যিটো ভোট সেইটো উৰি অহা ভোট গতিকে আকৌ তেওঁলোকে যোৱা BTC নিৰ্বাচনত যিটো কথা লৈ পেলাই ৰাইজৰ পৰা ভোট লৈছিলে এই কথা মতে তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে কাৰণ 28টা লৈও তেওঁলোকে অকলে চৰকাৰ গঠন কৰা নাই কাৰোবাৰ লগত মিলি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰে এই কথাখিনি ৰাইজে বুজি পায় তো গতিকে 3 লাখ মান ভোট আকৌ উৰি যাব গতিকে BTC বাকী ৰাইজে ভাল এটা সিদ্ধান্ত ল'ব আগন্তুক MLA নিৰ্বাচনত আমাৰ দলীয়ভাৱে যিখিনি আমাৰ প্ৰিপাৰেশ্যনৰ কথা আছে এইখিনি আমাৰ আগৰ পৰাই আছে এতিয়াও ভালকেই আছে আমাৰ দলগতভাৱে আমাৰ শক্তিশালী হৈ আছে প্ৰাইমাৰী লেভেল বুথ কমিটি ইতিমধ্যে আমাৰ ৰেডি আছে জাষ্ট আমি এটা ৱাৰ্ম আপ কৰিছোঁ তো এতিয়া চাওক আপুনি আজিৰ তাৰিখত যিসকল আমাৰ BTR অঞ্চলৰ ভাল ভাল মানুহ ব্যক্তিসকল একাডেমিচিয়ানসকল গাৰ্জেনসকলে আজি চৰকাৰৰ লগত যোৱা নাই আমাৰ UPPL দলৰ লগত আহিছে তেওঁলোকে বুজি পায় যে UPPL দলে শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সফল হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ ৰক্ষা কৰি পেলাই কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে সফল হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমমৰ্যাদা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে সফল হৈছে উন্নতি কৰাৰ ক্ষেত্ৰত তেওঁলোকে সফল হৈ গৈছে এই কথাখিনি মানুহে বুজি পায় 3টা মাহ হৈ গ'ল উকলি হৈ গ'ল আমাৰ BPF নতুন চৰকাৰ এই 3 মাহৰ যিটো পৰিস্থিতিত ৰাইজে দেখিলে অৰাজকতা এটা পৰিৱেশ এইটো ৰাইজে বুজি পাইছে তো গতিকে ৰাইজৰ মনত এটাই কথা চিন্তা হৈছে 5টা বছৰৰ প্ৰমোদ বড়ো ডাঙৰৰ নেতৃত্বত যিটো পৰিৱেশ পাইছিলে সেইটো আকৌ আমাক লাগিব গতিকে মই ভাবো ৰাইজৰ যিটো আলোচনা আমি দেখিছো গতিকে তেওঁলোকে এবাৰ MLA নিৰ্বাচনত
MLA নিৰ্বাচনত UPPL শক্তিশালী কৰিব আৰু UPPL সহায় কৰিব হাফলঙৰ গুলীচালনা ঘটনাত এজনক গ্ৰেপ্তাৰ কৰা হৈছে মাৰদীপ নুনিছা নামৰ গুলীবিদ্ধ এজনক গ্ৰেপ্তাৰ কৰা হ'ল আৰক্ষীৰে হোৱা সংঘৰ্ষত গুলীবিদ্ধ হৈছিল মাৰদীপ নুনিছা ধৃত মাৰদীপক মাইবং আৰক্ষীৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে সোমবাৰে দিহাখু ষ্টেচনৰ সমীপত হৈছিল গুলীয়াগুলীৰ ঘটনা জংঘলৰ মাজৰ পৰা আৰক্ষীলৈ লক্ষ্য কৰি গুলী বৰ্ষণ কৰিছিল দুৰ্বৃত্তই আৰক্ষীৰ প্ৰত্যুত্তৰত পলায়ন কৰিছিল দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা AK-56 ৰাইফল আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বন্দুকৰ গুলীসহ মেগজিন कहाँ गए हजरत से का क्या करता है हम जंगल का जमी चुप करता हम तो कितना दिन से है इसके साथ हाँ कितना दिन से है उसके साथ एकदम 2-3 दिन सिंसरी बाइक सिंस हमें गुला गुली कहाँ में हुआ हमको सब तो हाँ बनल है जिया फुट कितना आदमी था उस वक्त किनिश आपका साथ में रहने वाला वो कहाँ है पता है आपको मालूम नहीं है वो तो उसको क्या गोली लगा है मालूम नहीं है उसको तो नहीं देखा ना नहीं देखा उसको आपका कहाँ में लगा है गोली और ये में लगा रहा पैर पे पैर में लगा पैर में लगा। कितना तो लगा गोली एक छू लगा ना आप लोग उस घर पे कितना दिन से थे पहले एक दिन हम लोग मम्मी गया उस दिन में हम आएगा बोल के ससुरा लेकिन उस दिन में ये हो गया पुलिस लोगों जाके हाँ पुलिस लोग अभी आपको कहाँ से पकड़ा है पुलिस ने मैं घर से लेके आया पता आपका घर हजरत से हाजरी से ফলে লামডিঙৰ চাঞ্চলকৰ ডকাইতি কাণ্ডৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে নিশাই আৰক্ষীয়ে ৰহস্যজনকভাৱে উদ্ধাৰ কৰিছে লুটি নিয়া সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ ধন সহ সোণৰ অলংকাৰ অৱশ্যে ডকাইতৰ দলটোক কৰায়ত্ব কৰিছে নে সেয়া এতিয়াও ৰাজহুৱা কৰা নাই আৰক্ষীয়ে উল্লেখযোগ্য যে বুধবাৰে নিশা গৃহস্থক হাতুৰিৰে আক্ৰমণ কৰি লুটি নিছিল সা সম্পত্তি প্ৰায় 11 লাখ টকাৰ সা সম্পত্তি লুটি নিছিল ডকাইতে 13 নং ৱাৰ্ডৰ উত্তম ভট্টাচাৰ্য নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছিল এই লুটপাটৰ ঘটনা উত্তম ভট্টাচাৰ্যৰ পুত্ৰ উজ্জ্বল ভট্টাচাৰ্যক হাতুৰিৰে আক্ৰমণ কৰিছিল ডকাইতৰ দলটোৱে তিনিজনীয়া এটা ডকাইতৰ দলে চলাইছিল লুটপাট ডকাইতিৰ দলটোত মহিলা থকাৰো দাবী ভুক্তভোগীৰ ঘটনাৰ সময়ছোৱাত ঘৰত অকলে আছিল উজ্জ্বল ভট্টাচাৰ্য আমার নাম উজ্জ্বল ভট্টাচার্য আমি ক্লাস 9 এ পড়ি আমাদের ঘরে চুরি হয়েছে আমি মানে বাথরুম থেকে আইছি কোন ফাঁকে এরা চোর মানে ঢুকা বইছে আমি নিজে কইতে পারি না আমি গেছি আমার এই মাতুলদা পিছন দিয়ে মাইরা তিনজন আসছিল একজনে আমারে মারছে একজন মারছে আরো দুইজন মানে কোনখানে লুকায় আসছিল বা রান্নাঘরে আসছিল এবং আমার মাইরা সেটা গেটে চিপা নিচে বসাই দিছে তারপর টাইম না আবার পিঠের মধ্যে একটা ঘুষি মারছে একটা ছেলে একটা দুটা ছেলে আসলো আর একটা মেয়ে আসলো চুল লম্বা দেখছে আর বুড়োগুলা বড় বড় না টাকা পয়সা যা আছে সব লই গৈছে সোনা বস্তু হ্যাঁ কিমান টাকাৰ বস্তু লৈছে কিমান তো আছে আৰু কি কম 10-11 লাখ এনেকুৱা হ'ব দুদিনীয়া ভ্ৰমণসূচীৰে অসমত কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী বৰঝাৰ বিমান বন্দৰত প্ৰিয়ংকা গান্ধীক উষ্ম আদৰণি জনাই APCCৰ সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গুৱাহাটীলৈ আহিয়ে প্ৰথমে শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰে প্ৰিয়ংকা গান্ধীয়ে মা কামাখ্যাৰ আশীষ লৈ ৰাজীৱ ভৱনত উপস্থিত হয় প্ৰিয়ংকা গান্ধী গায়ন বায়নেৰে ৰাজীৱ ভৱনলৈ আদৰি অনা হয় প্ৰিয়ংকা ৰাজীৱ ভৱনত ৰাজনৈতিক পৰিক্ৰমা কমিটিৰে বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী 2 বজাত ৰাজীৱ ভৱনৰ পৰা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ যাব কংগ্ৰেছ নেত্ৰীগৰাকী APCCয়ে সাজু কৰা চাৰ্জশ্বিট মুকলি কৰিব প্ৰিয়ংকাই তাৰ পিছতে ব্লক সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা পুনৰ ৰাজীৱ ভৱনলৈ আহিব প্ৰিয়ংকা বিয়লি 5 বজাত জিলা সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব সন্ধিয়া 21 গৰাকী বিধায়কৰ সৈতে মিলিত হ'ব প্ৰিয়ংকা গান্ধী এজনকৈ বিধায়কৰ সৈতে মিলিত হ'ব বৈঠকত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে 3 গৰাকীকৈ সাংসদৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰিয়ংকা গান্ধী অৱশ্যে কাইলৈ বিভিন্ন গোটসমূহৰ সৈতেও মিলিত হ'ব প্ৰিয়ংকা গান্ধী আলোচনা অৰণ্য
অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি 2.0 পুনৰ লাগিল জুই মোলাই কাঠনিৰ কাষেৰে বৃহৎ বালি চৰটোৰ জংঘলত বুধবাৰে পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় কোনে কিয় চাপৰিটোত জুই লগাই দিছে সেয়া স্পষ্ট হোৱা নাই যাদৱ পায়েঙৰ কন্যা মুন্মি পায়েঙে বালি চৰটোত কৰিছিল বৃক্ষৰোপণ দুটাকৈ এনজিঅ'ৰ সহযোগত চাপৰিটোত বৃক্ষৰোপণ কৰিছিল কিছুদিন পূৰ্বেও এই চাপৰিটোতে সংঘটিত হৈছিল অগ্নিকাণ্ড সেই সময়ছোৱাত গৰু ম'হ চৰাবলৈ অহা লোকে জুই লগাই দিয়া বুলি সন্দেহ কৰা হৈছিল 28 ডিচেম্বৰ তাৰিখে যোৰহাটৰ মলাইকাথনি সমীপতে থকা যি মলাইকাথনি 2.0 যাদৱ পায়েং ডাঙৰীয়াৰ কন্যা মুনমুনি পায়েঙে দুটা এনজিঅ'ৰ সহযোগত তাত যি বৃক্ষৰোপণ কৰি আহিছিলে বৃহৎ সংখ্যক তাত গছপুলি ৰোৱা হৈছিলে বিগত 3-4 বছৰ ধৰি তাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিলে আৰু সেই ঘটনাই সমগ্ৰ দেশজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিলে সেই সন্দৰ্ভত অনুসন্ধানো হৈছিল আৰক্ষীয়ে তদন্ত কৰিছিলে বন বিভাগে তদন্ত কৰিছিলে কিন্তু তাৰ পাছতো আমি দেখিবলৈ পাইছো যে তৃতীয়বাৰৰ বাবে বুধবাৰে নিশা পৰ্যন্ত সেই ঠাইতে সেই চাপৰিটোতে পুনৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আমি জানিবলৈ বিচাৰিম যে বাৰম্বাৰ কেনেধৰণে সেই চাপৰিটোত এটা অতি বৃহৎ চাপৰি তাত আপোনালোকে মুনমুনিয়ে কোৱা মতে 10 লাখ গছপুলি ইতিমধ্যে ৰোপণ কৰা হৈছে তাত কেনেধৰণে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ আছে যাদৱ পায়েং ডাঙৰীয়া আমাৰ সৈতে আছে তাত সেই ঠাইখনত কোনো মানুহ দুনুহ নাযায় আৰু নিজান জেগা তাত জীৱ জন্তুবোৰ ৰাতিটো ঘূৰিব তাতে দিনটোত থাকে তাত হাতীৰ পৰা গড়ৰ পৰা বাঘৰ পৰা থাক এনেকুৱা অনুভৱ হ'ব পাৰে য'ত তাত গড় যেতিয়া থাকে মুকলি কৰিলে গড়টো মাৰিবলৈ সুবিধা হ'ব চোৰাং চিকাৰী থাকিব পাৰে তেওঁলোকেও জ্বলাব পাৰে আৰু তাত গৰু ম'হ ৰখীয়া আছে বাঘে গৰু ম'হ খায় বুলিও তাত মানে হেৰি কৰিব পাৰে জ্বলাব পাৰে তেনেকুৱা মানে মোৰ মনটোত আহি গৈছে কাৰণ যিহেতু তাত থকা যিখন আমাৰ ৰেভিনিউ গাঁও আছে কাৰ্তিক চাপৰিটো সেইবোৰ সিহঁতে নকৰে যিহেতু নকৰে তাহাঁতৰ নিজৰ এইটো আছুতীয়াকৈ এইটোতো ডিষ্টেঞ্চ আছে বহুত আৰু সেইকাৰণে তেওঁলোকেও কৈছে যে এইটোতো আমাৰ ইয়াৰ মানুহে তাত গৈ নাপায়গৈ আৰু সেইকাৰণে মই ভাবিছোঁ য'ত তাত আশে পাশে থকা বহি গাঁৱৰ পৰা আহি বহি ঠাইৰ পৰা আহি পেলাই যিবোৰ গৰু ম'হ খুটিছে মাছমৰীয়াই হওক বা চোৰাং চিকাৰীয়ে হওক তেওঁলোকৰ সুবিধা অকল জুই লগোৱাই নহয় তাত এনেকুৱা হৈছিল এটা সময়ত বহু চোৰাং চিকাৰী মানে বাৰিষা হ'লে হেৰি হৰিণা মাৰিবলৈ আহে 2012 চনৰ 1 আগষ্টত গড় এটা মাৰিছে তাৰ উপৰিও এতিয়া জুই লগাই মুকলি কৰি সেই হাবিৰ পৰা ওলাই আহিলে হয়তো গৰু মাৰিব পাৰে তাতে জুই কোনে লগাব পাৰে মানে সেই যি গৰু সেইটো আতংকিত হয় নে চোৰাং চিকাৰীও জ্বলাব পাৰে আতংকিত হয় বাঘৰ ভয়ত হয়তো গো পালকসকলে মৌ পালকসকলেও জ্বলাব পাৰে আৰু মুনমুনি পায়েং আছে আমাৰ সৈতে যে কিমানখিনি ক্ষতি হ'ল এই তিনিবাৰ বাবে তাৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে দ্বিতীয়বাৰ কেতিয়া হৈছিলে 11 ফেব্ৰুৱাৰী আৰু তৃতীয়বাৰ কালি 18 ফেব্ৰুৱাৰী কিমান কি ক্ষতি হৈছে গছ গছনি ডাঙৰখিনি একো নহয় আৰু যিসকল সৰু আছে সিহঁতে একেবাৰে গুচি যাব শেষ হৈছে আৰু কিন্তু গছ গছনিৰ আকৌ ৰিপ্লেণ্টেশ্যন কৰিব পাৰিম কিন্তু জৈৱ বৈচিত্ৰ্যটো শেষ হৈছে নহয় কালি যিটো হৈছে তাত কিমান জুই লাগিলে কিমান এলেকাত জুই লাগিছে বৰ্তমানটোত মই তাত যোৱা নাই যিহেতু দেউতা অসমৰ পৰা বাহিৰ যাব তেখেতক যাব দি এতিয়া আমি যাব ওলাই আছো যিমান অংশ জ্বলিছিলে বহুত দূৰৰ পৰা বহুত এটা এলেকা পৰ্যন্ত জুইটো দেখি পাইছে যোৰহাটৰ বাইপাছৰ পৰাও মোক মানুহে ফোন কৰিছে ইমান ডাঙৰ অগ্নিকাণ্ড সেই হিচাপত এটা বৃহৎ এৰিয়াই গৈছে তাত গৈ পাই এতিয়া চালেহে ভালকে গম পাম যোৰহাটত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা জেপিআৰ ৰোডৰ ডাটা মেচিন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ লুটপাটৰ ঘটনা বুধবাৰে পুৱতি নিশা ছজনীয়া চোৰৰ দলৰ প্ৰৱেশ বিপণীখনত বহুকেইটা আইফোন আৰু টেবলেট লৈ উঠা হ'ল চোৰৰ দল চিচিটিভি কেমেৰাকো কেৰেপ নকৰে গভাইত চোৰৰ দলে যোৰহাটত চোৰ ডকাইতৰ ধাৰাবাহিক লুটপাটৰ ঘটনা সংঘটিত হৈ আহিছে কেইদিনমান পূৰ্বে দুদিনত 8টাকৈ ফ্লেটত সংঘটিত হৈছিল চুৰি কাৰ্য 4:30 বজাত ৰাতিপুৱা 4:30 বজাত চুৰ হৈছে 5জনমান দেখা পাইছে এজন ভিতৰত সোমাইছে 6জন টোটেল সিহঁতৰ আছিলে মানুহ আৰু এজনে ভিতৰত সোমাইছে তলা ভাঙা নাই শাটাৰ জাষ্ট ওলাইছে আজিকালি তলা লগাও যদি তলা লগা আছে তথাপিও আমি গম নাপাওঁ যে চুৰ হৈছে নে নাই কেলে কি সিহঁতি বহুত ট্ৰিক্সত সোমাইছে তলত আৰু ফাক মানে একদম বহুত কম ফাক আছিলে যে মানুহ সোমাব নোৱাৰে
তথাপিও সিহঁতি এজন মানুহ সোমাই গৈছে আৰু আইফোনকেইটা লৈ গৈছে, কেছ লৈ গৈছে 50,000। আইপেড নিছে হয়, আইপেড নিছে। আৰু কি নিছে এক্সেসৰিজ এইখিনি এক্সেসৰিজটো তেনেকৈ নিয়া নাই, কেছ আৰু আইফোন আৰু আইপেডে নিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত এআই সন্মিলনত RILৰ অধ্যক্ষ মুকেশ আম্বানীৰ অংশগ্ৰহণ। নিজৰ ভাষণ প্ৰসংগত ভাৰত বিশ্বৰ অন্যতম এআই শক্তি হ'ব বুলি মন্তব্য কৰিলে মুকেশ আম্বানীয়ে। কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে উৎপাদনশীলতাও বৃদ্ধি পাব বুলি মন্তব্য কৰিছে মুকেশ আম্বানীয়ে। ভাৰতৰ এআই প্ৰযুক্তি কাৰো সৈতে তুলনা নহ'ব বুলি দাবী কৰিছে মুকেশ আম্বানীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ ভিজনৰ বাবে এআইৰ অগ্ৰগতি, এআইৰ বিকাশৰ বাবে জিঅ' আৰু ৰিলায়েন্সে 10 লাখ কোটি টকা কৰিব বিনিয়োগ। Geo connected India to the internet era. Geo will now connect India to the intelligence era. India cannot afford to rent intelligence. Therefore, we will reduce the cost of intelligence as dramatically as we did the cost of data. Geo, together with Reliance, will invest 10 lakh crores over the next 7 years, starting this year. This is patient, disciplined, nation-building capital designed to create durable economic value and strategic resilience for decades to come. Geointelligence will build India's sovereign compute infrastructure through 3 bold initiatives. 1, gigawatt-scale data centers. We already started construction on multi-gigawatt AI-ready data centers at Jamnagar. 2, our green energy advantage. 3, a nationwide edge compute. An edge compute layer deeply integrated with Geo's network will make intelligence responsive, low latency, and affordable, close to where Indians live, learn, and work. We will prove that AI does not take away jobs. Rather, it will create new high-skilled work opportunities. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বিৰল তথা নান্দনিক দৃশ্য। ঢেকীয়াপতীয়া বাঘৰ চকুৰ সন্মুখেৰে পাৰ হৈ গ'ল এটা হৰিণা। পুৱা ৰ'দৰ উমলৈ থকা অৱস্থাতে সন্মুখেৰে পাৰ হৈ গ'ল হৰিণাটো। লগে লগে চিকাৰৰ বাসনা জাগিল প্ৰকাণ্ড ঢেকীয়াপতীয়াটোৰ। টুৰিষ্ট গাইডে অগৰাতলি বনাঞ্চলত বন্দী কৰিলে এই মনোমোহা দৃশ্য। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত CRPFৰ ডিজি পেৰেড অনুষ্ঠান। 87 সংখ্যক CRP দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব এই অনুষ্ঠান। 21 ফেব্ৰুৱাৰীত অৰ্জুন ভোগেশ্বৰ বৰুৱা প্ৰকল্পতে অনুষ্ঠিত হ'ব CRPF দিৱসৰ অনুষ্ঠান। CRPF দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 21 ফেব্ৰুৱাৰীৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক CRPFৰ জোৱানে পেৰেডৰ জৰিয়তে জনাব অভিবাদন। অনুষ্ঠানৰ পূৰ্বে বৃহস্পতিবাৰে CRPFৰ সঞ্চালক প্ৰধানক পেৰেডৰ জৰিয়তে অভিবাদন জনাব CRPFৰ জোৱানসকলে। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উপস্থিত আছে CRPFৰ সঞ্চালক প্ৰধান GPC। CRPF ৰেজিং ডে পৰেড ইয়াত আয়োজন কৰা হৈছে। সেইটো আয়োজনত পৰহি মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া আহিব, আহি তেখেতে পৰেডৰ অভিবাদন গ্ৰহণ কৰিব আৰু
সেই সংক্ৰান্তে আজি তাৰ DG পেৰেড আছিলে, য'ত আজি আপোনালোকে দেখিছে গোটেইখিনি প্ৰদৰ্শন কৰা হৈছে। ইয়াত পেৰেড হ'ব, আফটাৰ মাৰ্চিং কণ্টিনজেণ্ট আছে, তাৰপিছত আমাৰ ডেমনষ্ট্ৰেশ্যন হ'ব। ইয়াত কোবৰাৰ আমাৰ এটা টীম থাকিব, তাৰপিছত ভেলি কিউএটিৰ টীম থাকিব, যিটো কাশ্মীৰ ভেলীত অপাৰেশ্যন কৰি আছে, ঠিক তেনেকৈ ইয়াত প্ৰদৰ্শন কৰা হ'ব। আৰু ইয়াত আমি এটা প্ৰদৰ্শনীও বাহিৰত লগাইছোঁ, যিখিনি CRPFৰ ব্যৱহাৰ কৰা বিশেষ বাহন আছে এইখিনি লগোৱা হৈছে। তাৰপিছত CRPFৰ আৰ্মছ এমিউনিশ্যনৰ আৰু কমিউনিকেশ্যন ইকুইপমেণ্টৰো তাত প্ৰদৰ্শনী কৰা হৈছে। আৰু মই আশা কৰিছোঁ যে পৰহি আমাৰ অসমৰ ৰাইজ ইয়াত ডাঙৰ সংখ্যাত আহি আমাক উৎসাহ জগাব, তেনেকুৱা মই আশা কৰিছোঁ। খবৰ নিউজৰ মাত্ৰ সময় হৈছে বিৰতি। अक्कर बक्कर बम्बे बो आखी 90 पूरा 100 में लागा धागा चोर निकल के भागा। ঘৰত কোনটো TMT লগাইছে? মাইটন ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথন ষ্টিল। থানবাল হল বিৰোধীৰ মিত্ৰতা। নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় বিৰোধীৰ মিলন। মিত্ৰতাৰ আলোচনাত ৰকিবুলৰ এণ্ট্ৰিত থানবান বিৰোধী শিবিৰ। অশেষ বুজনিও কামত নিদিলে ভূপেন বৰাক। ভূপেন বৰাই গ্ৰহণ কৰাই সিদ্ধান্তই এতিয়া সৰ্বোচ্চ। দল এৰিব কংগ্ৰেছ। অৱশেষত অথলে গ'ল বিৰোধীৰ মিত্ৰতাৰ সকলো জল্পনা কল্পনা। বৃথা হল বিৰোধীৰ মিত্ৰতাৰে বিজেপিক ৰোধাৰ ৰণকৌশল। বিৰোধীৰ মিলনত তীব্ৰ জটিলতা। ভাগ ভাগ হোৱাৰ দিশে অখিল লুৰিণ গৌৰৱৰ দল। থানবাল হল বিৰোধীৰ মিত্ৰতা। নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় বিৰোধীৰ মিলন। মিত্ৰতাৰ আলোচনাত ৰকিবুলৰ এণ্ট্ৰিত থানবান বিৰোধী শিবিৰ। অশেষ বুজনিও কামত নিদিলে ভূপেন বৰাক। ভূপেন বৰাই গ্ৰহণ কৰাই সিদ্ধান্তই এতিয়া সৰ্বোচ্চ। দল এৰিব কংগ্ৰেছ। অৱশেষত অথলে গ'ল বিৰোধীৰ মিত্ৰতাৰ সকলো জল্পনা কল্পনা। বৃথা হল বিৰোধীৰ মিত্ৰতাৰে বিজেপিক ৰোধাৰ ৰণকৌশল। বিৰোধীৰ মিলনত তীব্ৰ জটিলতা। ভাগ ভাগ হোৱাৰ দিশে অখিল লুৰিণ গৌৰৱৰ দল। মাজলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমৰ কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী। বৰঝাৰ বিমান বন্দৰত প্ৰিয়ংকা গান্ধী পুষ্প আদৰণি জনাই APCC সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। গুৱাহাটীলৈ আহিয়ে প্ৰথমে শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰে প্ৰিয়ংকা গান্ধীয়ে। মা কামাখ্যাৰ আশীষ লৈ ৰাজীৱ ভৱনত উপস্থিত হয় প্ৰিয়ংকা গান্ধী। গায়ন বায়নেৰে ৰাজীৱ ভৱনলৈ আদৰণি হয় প্ৰিয়ংকাক। ৰাজীৱ ভৱনৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰে বৈঠকত মিলিত হ'ব প্ৰিয়ংকা। 2 বজাত ৰাজীৱ ভৱনৰ পৰা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ যাব কংগ্ৰেছ নেত্ৰীগৰাকী। APCCয়ে সাজু কৰা চাৰ্জশ্বিট মুকলি কৰিব প্ৰিয়ংকা গান্ধীয়ে। তাৰপিছত এই ব্লক সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰিয়ংকা। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা পুনৰ ৰাজীৱ ভৱনলৈ আহিব প্ৰিয়ংকা গান্ধী। বিয়লি 5 বজাত জিলা সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব। সন্ধিয়া 21 গৰাকী বিধায়কৰ সৈতে মিলিত হ'ব প্ৰিয়ংকা গান্ধী। আৰু এইখিনি মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈছে। বলেন, আপুনি ক'ত উপস্থিত আছে আৰু এইখিনি মুহূৰ্তত কেনেধৰণৰ কাৰ্যসূচী প্ৰিয়ংকা গান্ধীৰ? চাওক, এই মুহূৰ্তত মই উপস্থিত আছোঁ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত। কেইটামান মুহূৰ্তৰ পিছতে স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী আহি উপস্থিত হ'বহি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত। আৰু এই মুহূৰ্তত যদি চোৱা হয়, ৰাজীৱ ভৱনত সেই গুৰুত্বপূৰ্ণ বৈঠকখন চলি আছে। PSC বৈঠকখন চলি আছে এই মুহূৰ্তত ৰাজীৱ ভৱনত। আৰু PSCৰ প্ৰথমখন বৈঠক সমাপন কৰি তেখেত ইয়াত উপস্থিত হ'বহি। আৰু ইয়াত দুটাকৈ তেখেতে বিশেষভাৱে যদি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আৰু সেই দুটা কাৰ্যসূচীৰ ভাৱে যদি চোৱা হয়, প্ৰদেশ কংগ্ৰেছৰ বিষয়বাবৰ যিখিনি বিষয়বাবৰ সৈতে তেখেতে মিলিত হ'ব। তাৰ পিছতে ব্লক মণ্ডলৰ সভাপতিসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব। প্ৰায় 300ৰো অধিক প্ৰতিনিধি
প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব সমান্তৰালভাৱে বিজেপিৰ বিৰুদ্ধে তেখেতসকলে এখন চাৰ্জশ্বিট ইতিমধ্যেই প্ৰস্তুত কৰিছে সেই চাৰ্জশ্বিটখন তেখেতসকলে আজিৰ দিনটোত প্ৰিয়ংকা গান্ধীয়ে মুকলি কৰিব গতিকে এই প্ৰিয়ংকা গান্ধীৰ আজিৰ দিনটোৰ কাৰ্যসূচী যদি চাবলৈ যোৱা হয় প্ৰথমে ৰাজীৱ ভৱন তাৰপিছত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স আৰু তাৰ পিছৰ পুনৰটো কাৰ্যসূচী অনুষ্ঠিত হ'ব ৰাজীৱ ভৱনত আৰু ৰাজীৱ ভৱনত ইয়াৰ পৰৱৰ্তী সময়ছোৱাৰ যিটো কাৰ্যসূচী হ'ব সেই কাৰ্যসূচীটো বিশেষভাৱে প্ৰতিগৰাকী বিধায়কক লগত লৈ তেখেতৰ এজন বিধায়কক লগত লৈ তেখেতৰ বৈঠক অনুষ্ঠিত হ'ব 21গৰাকী বিধায়ক উপস্থিত থাকিব 3গৰাকী সাংসদ থাকিব বিৰোধী দলৰ দলপতি উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি উপস্থিত থাকিব সেই ধৰণে গোটেই সিস্টেমটো কাৰণ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ পদত দিয়াৰ লগে লগে এক প্ৰকাৰ প্ৰদান কৰা হৈছিল যে বিশেষভাৱে এইবাৰ কংগ্ৰেছৰ দলীয় টিকট প্ৰদান কৰাৰ ক্ষেত্ৰত এটা নতুন ব্যৱস্থাৰ মাজেৰে তেখেতে আগবাঢ়িব কাৰণ পূৰ্বৰ যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ দলীয় টিকট প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি বিভিন্ন ধৰণৰ অজুহাত আহে বিভিন্ন ধৰণৰ অভাৱ অভিযোগসমূহ ইয়াত দেখিবলৈ পোৱা হয় কিন্তু আজি বিশেষভাৱে স্ক্ৰিনিং কমিটিৰ অধ্যক্ষগৰাকী অসমত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী উল্লেখ কৰিছে যে পূৰ্বৰ সেই ধৰণৰ হয়তো ইয়াত ক্ষতিখোন ৰাইজে দেখিবলৈ নাপাব এইবাৰ নিকা স্বচ্ছভাৱে এইবাৰ প্ৰাৰ্থীসকলক টিকট প্ৰদান কৰা হ'ব এই কথাখিনি তেখেতে প্ৰকাশ কৰিছে আৰু শক্তিপীঠ নীলাচল মা কামাখ্যা ধামত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীয়ে এই কথাখিনি এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছে যে এটা ইতিবাচক বাৰ্তা ঘূৰি আহিব দলটোলৈ কিন্তু তাৰ মাজতে আমি এইখিনি কথাও ক'ব পাৰোঁ যে শেহতীয়া সময়ছোৱাত দল যদি চোৱা হয় প্ৰাক্তন সভাপতি ভূপেন বৰা দল ত্যাগ আৰু তাৰ পিছত দলীয় এতিয়া সঞ্জীৱনী শক্তি ঘূৰাই অনাৰ কাৰণে আপ্ৰাণ চেষ্টা গতিকে এইসমূহৰ মাজত ৰাইজৰ মাজলৈ কিদৰে আচলতে দলটো যাব তাক লৈ স্বাভাৱিকতে প্ৰশ্ন থাকিব ৰাইজৰ যথেষ্টখিনি গতিকে এই বাৰ্তা তেখেতসকলে কিদৰে আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত সেয়া এই মুহূৰ্তত লক্ষণীয় আমি যদি চাওঁ ৰাজীৱ ভৱনতো পুৱাৰে ভাগৰ পৰা যথেষ্ট সংখ্যক তেখেতসকলৰ দলীয় কৰ্মী ভিৰ পৰিলক্ষিত হৈছিলে এই মুহূৰ্তত সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ যে দলীয় কৰ্মীসকলে অধিক উৎসুকতাৰে বাট চাইছে যদিওবা যথেষ্টখিনি নিৰাশা আছে যথেষ্টখিনি এই মুহূৰ্তত প্ৰত্যাহ্বান আছে কাৰণ শাসকীয় দলৰ যি ধৰণৰ এই মুহূৰ্তলৈকে যদি চোৱা হয় তেখেতসকলৰ যি নিৰ্বাচনী প্ৰচাৰেই হওক আৰম্ভ কৰি তেখেতসকলৰ যি ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজিৰ সন্মুখত আচলতে বিৰোধী কংগ্ৰেছে কিদৰে আচলতে আগবাঢ়িব তাত আকৌ নতুনকৈ দেখা দিয়া বিৰোধীৰ ঐক্য মিলনত দেখিবলৈ পোৱা গৈছে ফাট মেলা দেখিবলৈ পোৱা গৈছে এই সকলোবোৰৰ এতিয়া কিদৰে আচলতে সমাধানৰ সূত্ৰ ওলাব এই সকলোবোৰ নিৰ্ভৰ কৰিব কিন্তু এই মুহূৰ্তলৈকে যদি চোৱা হয় কংগ্ৰেছৰ প্ৰথম অৱস্থাত তেখেতসকলে ফেব্ৰুৱাৰীৰ অন্তিম দিনলৈকে তেখেতসকলে অৰ্থাৎ ফেব্ৰুৱাৰীৰ সেই সপ্তাহলৈকে তেখেতসকলে প্ৰায় 85গৰাকী প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে স্থিৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে অৰ্থাৎ প্ৰথম যিখন তালিকা প্ৰকাশ পাব সেই তালিকাৰ বাবে ইতিমধ্যে 85গৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰত তেখেতসকলে গুৰুত্ব আৰোপ কৰিছে আৰু সেই ধৰণে প্ৰাৰ্থী তালিকা সাজু কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু প্ৰথম যিটো কাৰ্যসূচী আজি প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ দুদিনীয়া কাৰ্যসূচীৰে তেখেতে উপস্থিত হৈছে এই প্ৰথম দিনত বিশেষভাৱে আজি কোনবোৰ সমষ্টি চোৱা হ'ব কোনবোৰ কথা কোৱা হ'ব কাৰণ আজি অত্যন্ত পূৰ্ণভাৱে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 21গৰাকী বৰ্তমানৰ বিধায়কৰ সৈতে নিশাৰ ভাগলৈকে তেখেতৰ বৈঠকত মিলিত হ'ব কিন্তু বৰ্তমানৰ 21গৰাকী যি বিধায়ক আছে বৰ্তমানৰ সেই 21গৰাকী বিধায়কৰ সমষ্টিসমূহ সুৰক্ষিত হৈ থকা নাই বহুতো সমষ্টিত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ এই মুহূৰ্তত সমস্যা আহিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমাধানৰ চেষ্টা চলাব এই বৈঠকৰ জৰিয়তে ধন্যবাদ জনাইছো বলেন আপোনালোক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজানৰ মাহ আৰম্ভ হৈছে পুৱা ইছলাম ধৰ্মীয় লোকসকলে কৰিলে চেহৰি আজি চেহৰিৰ সময় আছিল পুৱা 4:38 সন্ধিয়া 5:20 হ'ব ইফতাৰ ৰমজানৰ বাবে বজাৰত বৃদ্ধি পাইছে ফলমূলৰ দাম প্ৰতি কিলোগ্ৰাম খেজুৰৰ দাম হৈছে 400 টকাৰ পৰা 700 টকা পৰ্যন্ত বৃদ্ধি পাইছে আপেল আঙুৰ কল কমলাৰ লগতে সকলো ফলৰ দাম নিশ্চয়কৈ আজিৰ পৰা পবিত্ৰ ৰমজান মাহ আৰম্ভ আৰু মুছলমান সমাজৰ বাবে ৰমজান মাহ অতিকৈ গুৰুত্বপূৰ্ণ যেহেতু আজিৰ পৰা আৰম্ভ হৈছে পুৱাৰ যি চেহেৰি ইতিমধ্যে তেওঁলোকে সমাপন কৰিছে আৰু নিশাৰ ভাগতে যি আচলতে ইফতাৰ হ'ব ইফতাৰৰ বাবে তেওঁলোকে ফল মূল বিচাৰে ইছলাম ধৰ্মৰ লোকসকলৰ বাবে এই ৰমজান মাহত তেওঁলোকৰ ফল মূলৰ যথেষ্ট তেওঁলোকৰ চাহিদা বৃদ্ধি পায় দোকানসমূহতো ঠিক সমান্তৰালকৈ আচলতে ফল মূলৰ দামসমূহ বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায় মই বৰ্তমান গণেশগুৰি এখন ফল মূলৰ বজাৰত উপস্থিত আছোঁ আৰু দেখুৱাইছোঁ পিছফালে বিভিন্ন ধৰণৰ ফল মূলসমূহ তেওঁলোকে ৰাখিছে ড্ৰেগন ফ্ৰুটছৰ পৰা আৰম্ভ কৰি আপেল কল কমলাৰ পৰা আৰম্ভ কৰি ডালিম পৰ্যন্ত সকলো ৰাখিছে বিশেষকৈ যি আচলতে ৰমজান মাহ বুলি ক'লৈ মনলৈ আহে খেজুৰৰ কথা গতিকে খেজুৰৰ কথা নিশ্চয়কৈ ক'ব লাগিব বিভিন্ন প্ৰকাৰৰ খেজুৰসমূহ ইয়াত আছে দেখুৱাইছোঁ যিসমূহ বাহিৰৰ পৰা অহা খেজুৰসমূহ আছে সেইসমূহ খেজুৰ ইয়াত উপলব্ধ হৈছে আৰু সেই খেজুৰসমূহৰ প্ৰতিবিধৰে আচলতে দাম বেলেগ বেলেগ যিহেতু কৈছোঁ যে আজিৰ পৰা ৰমজান মাহ আৰম্ভ আৰু প্ৰতিগৰাকী আচলতে ইছলাম ধৰ্মৰ লোকেই ৰমজান মাহত তেওঁলোকে ফল মূল খাই পুৱাৰ ভাগত চেহেৰি কৰে সন্ধিয়াৰ ভাগলৈ তেওঁলোকে ইফতাৰ কৰে গতিকে মই দামসমূহ জানিম দাদা কেনেকুৱা বজাৰ কেনেকুৱা প্ৰথমে বজাৰৰ কথা যদি কয়
বজাৰ একেবাৰে বেয়া আছে এছেম্বলি অহাৰ কাৰণে মাৰ্কেটটো বেয়া হৈছে মাৰ্কেটটো বেয়া আছে এতিয়া কেনেকুৱা দাম চলি আছে যদি মই 1 কিলো আপেল লওঁ তেতিয়াহ'লে কিমান মান আপেলৰ কিলো এতিয়া এইটো পেলে এতিয়া 200 টকা 200 টকা কিলো আগতে কিমান টকা আছিল আগতে এনেকৈ আছিলে 200 আছিল আৰু যদি এই যিসমূহ আচলতে আপোনালোকে খেজুৰ আনিছে খেজুৰসমূহ ক'ৰ খেজুৰ এইটো আপোনাৰ বাহিৰৰ খেজুৰ এইটো 100 টকা পেকেট 100 টকা কিমান আছে 1 পোৱা 400 টকা কিলো 400 টকা আৰু চবতকৈ দামী কিমান খেজুৰ চবতকৈ দামী এনেকৈ এভাৰেজত আছে এই 400 টকাই আছে বেছি তাৰকে বেছি নাই আৰু যিসমূহ ফল মূল আছে সেইসমূহৰ দাম কেনেকুৱা যি ডালিম আছে ডালিমৰ কেনে একে দাম আগৰ নিচিনাই দাম বঢ়া নাই দাম বঢ়া নাই বিভিন্ন প্ৰকাৰ ফল মূলসমূহ যিহেতু ইয়াত তেওঁলোকে ৰাখিছে গতিকে সকলো আচলতে লোকসকলে ইয়ালৈ আহি তেওঁলোকে ফল মূল কিনিব পাৰে মই দৃশ্যসমূহ দেখুৱাইছোঁ এয়া গণেশগুৰিৰ এখন বিশেষ ফল মূলৰ বজাৰ আৰু সেই বজাৰখনৰ পৰা এই দৃশ্যসমূহ দেখুৱাইছোঁ বিভিন্ন প্ৰকাৰ ফল মূলসমূহ ৰাখিছে বগৰীৰ পৰা আৰম্ভ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ আপেলসমূহ ইয়াত ৰাখিছে কাশ্মীৰী আপেল আছে বিভিন্ন প্ৰকাৰৰ আপেলসমূহ আছে খেজুৰ আছে আঙুৰ আছে ডালিম আছে বিভিন্ন প্ৰকাৰৰ ফল মূল আছে দাদা কেনেকুৱা বজাৰ কেনেকুৱা আপোনাৰ পৰা সুধিছোঁ বজাৰ আপোনাৰ এইটো এতিয়া ভাল নহয় আপোনাৰ এছেম্বলি লাগি আছে সেইকাৰণে আপোনাৰ এতিয়া ভাল নহয় ৰমজান বাবেও এতিয়া ভাল নহয় নাই এতিয়া চায়ে আছে আমি ৰাতিপুৱা পৰা আপুনিতো 15-20 মিনিটৰ পৰা আছে এটাও কাষ্টমাৰ অহা নাই যাত্ৰা কৰিব এতিয়া এনেকৈ অসুবিধা হৈ গৈছে কালি কেনেকুৱা আছিল আজি যিহেতু আৰম্ভ নহয় আপোনাৰ কালিওতো এইটো আপোনাৰ এইটো এছেম্বলি আছিলে আপোনাৰ সেইকাৰণে এতিয়া এছেম্বলি থকাৰ কাৰণে মানুহ আহিব পৰা নাই ৰখিব নিদিয়ে পাৰ্কিং নাই একো নাই আপোনাৰ সেইকাৰণে এতিয়া কি ক'ম আৰু কাষ্টমাৰ একেবাৰে পূৰা নাই আৰু চাওক এছেম্বলি পিছত ভাল হ'ব লাগে আপোনাৰ আগতে কেনেকুৱা ধৰণৰ ৰমজানৰ বজাৰ বুলি ক'লেই যথেষ্ট কাষ্টমাৰ আহে মানুহতো ইয়াতে আহিবই এইটো গণেশগুৰি বজাৰ ইয়াতে আহিবই মানুহ কিন্তু এতিয়া নাই আপোনাৰ এছেম্বলিৰ কাৰণে এতিয়া একেবাৰে পূৰা কাষ্টমাৰ একেবাৰে নাইকিয়া হৈ গৈছে ৰমজান বুলি ক'লে ড্ৰাই ফ্ৰুটছৰ কথা আহে খেজুৰৰ কথা আহে গতিকে সেই দামসমূহ কেনেকুৱা এতিয়া এতিয়াতো আমাৰ একেই দাম আছে এতিয়া মানে দামটো বঢ়াই নাই কাষ্টমাৰে নাই কেনেকৈ দাম বাঢ়িব আপোনাৰ আৰু ফেঞ্চিৰ কথা বাদ দিয়ক চব মানুহ এতিয়া ফেঞ্চিত ডাইৰেক্ট যাই আছে চবেই ফেঞ্চিৰ পৰা কিনা হৈছে ডাইৰেক্ট এতিয়া গণেশগুৰি বজাৰ একেবাৰে ইয়াত কি ফল আছে যদি সাধাৰণতে লগা কি ফল আছে দামবিলাক একো বাঢ়া নাই বস্তুবিলাক চব আছে আপোনাৰ ডালিম এপেল যি লাগে আপোনাৰ খেজুৰ চেজুৰ ড্ৰাই ফ্ৰুট চব আছে আপোনাৰ এনেকুৱা নাই যে নাই এতিয়া চব পাব আপোনাৰ খেজুৰ ক'ৰ পৰা আহিছে এইবাৰ খেজুৰ বাহিৰৰো আছে অসমৰো অসমৰ নহয় আপোনাৰ ইণ্ডিয়াৰ যে লোকেল চকেল পায় এইটোও হয় আপোনাৰ এনেকুৱা নহয় আপোনাৰ চব কোৱালিটিৰ কিন্তু বেছি কোৱালিটি ৰখা নাই আমাৰ কাষ্টমাৰ নাই একেবাৰে অসমলৈ আহি এটি গলি দুটি পাতৰ আভাস ল'লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে পুৱাই ডিব্ৰুগড়ৰ খনিকৰ চাহ বাগিচাত এটি গলি দুটি পাত ছিঙিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কনভয়ৰ পৰা নামি অসমৰ চাহ বাগিচাৰ মাজত কিছু মুহূৰ্ত কটালে নীতিন নবীনে খনিকৰ চাহ বাগিচাত নীতিন নবীনে সংগ দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হৰীশ দ্বিবেদী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সাংসদ কামাখ্যা প্ৰসাদ তাছা মন্ত্ৰী বিমল বৰাই বাগিচাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই নীতিন নবীনক বুজাই দিলে এটি গলি দুটি পাত ইফালে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত কিছু সময় কটোৱাৰ লগতে বিজেপিৰ বুথ সমিতিৰ বৈঠকত ভাগ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে दस साल 15 साल पहले लगता था कि जो कभी बैंक का कई लोग दरवाजा तक नहीं देखे थे लेकिन आज मोदी जी ने हम सबका सम्मान बढ़ा दिया है बढ़ाया है ना तो मोदी जी के ताकत और बढ़ाना पड़ेगा हम लोग को तो मोदी जी ने हम लोग सबको सम्मान बढ़ाया है तो हम लोग भी असम में मोदी जी का सम्मान दुगुना बढ़ा कर देंगे और साथ ही साथ मैं अपने सभी कार्यकर्ताओं से हमेशा कहता हूं कोई काम को छोटा मत समझिएगा अगर राजनीति में आगे बढ़ना है तो हमेशा 2 पायदान नीचे उतर कर काम करना चाहिए अगर हमारा मंडल अध्यक्ष शक्ति केंद्र से बूथ पे चला जाए और हमारा बूथ अध्यक्ष घर घर संपर्क में अपने पन्ना प्रमुख के साथ उतर जाए तो कोई ताकत नहीं है जो भाजपा को किसी बूथ पे हरा पाएगी इसलिए मैं आप सबको शुभकामना देने आया हूं यहाँ की सरकार ने भी आपका सम्मान बढ़ाने का बहुत बड़ा काम किया 200 वर्षों से जो लैंड जमीन का जो पट्टा का मामला था जो लगता था कि हम लोग को कब हम दूसरे जगह से आके अपना पूरा परिवार यहाँ पर अपना जीवन दे चुके हैं तो यहाँ हमें क्या मिलेगा लेकिन मुझे बधाई देता हूँ यहाँ की सरकार को यहाँ के सभी विधायकों को और माननीय सांसद जी और सभी अपने पार्टी के अध्यक्ष को कि उन्होंने
देश के कोने से सैकड़ों वर्ष पुराने समय से लोग जो यहाँ आए वो आज यहाँ पर अपने जमीन का पट्टा पाकर अपना सम्मान बहुत बड़ा मिला है। सरकार ने आपके मेहनत को, आपके परिश्रम को, आपके समर्पण को सम्मान दिया है, इसलिए इस राज्य के विकास में पूरा योगदान देना है। ন বিজেপি শংকৰজ্যোতি বৰুৱাৰ শক্তি প্ৰদৰ্শন দুলীয়াজান বিধানসভা সমষ্টিৰ 10 সহস্ৰ লোকক বিজেপিত যোগদান কৰাবৰ বাবে ডিব্ৰুগড়লৈ আনিলে শংকৰজ্যোতি বৰুৱাই। দুলীয়াজান বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তৰ পৰা 160খন বাছ বাইকেৰে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰলৈ আনিলে 10 সহস্ৰাধিক লোক। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। কেইবা হাজাৰো লোক আচলতে দুলীয়াজানৰ পৰা বিজেপি দলত যোগদান কৰিবলৈ আমাৰ নেতৃত্বত আমি আগবাঢ়ি গৈছোঁ, য'ত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াকে প্ৰমুখ্য কৰি ডিব্ৰুগড় জিলাৰ সভাপতি দুলাল বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি বহু লোক উপস্থিত থাকিব আৰু তেওঁলোকৰ উপস্থিতিত আজি এটা বৃহৎ যোগদান কাৰ্যসূচী আৰু সভা অনুষ্ঠিত হ'ব। গতিকে আমি দুলীয়াজানৰ পৰা এটা বৃহৎ ৰেলী কৰি অহা কথা আছিল, তথাপিও আমি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে সেই ৰেলীটো কিছু সাল সলনি কৰি আমি সকলোৱে একেলগে ইয়াৰ পৰা মানকটা ফিল্ডলৈ গৈ আছোঁ। গতিকে মানকটা ফিল্ডত আজি আমাৰ দিনৰ 2 বজাত সেই যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। দুলীয়াজানবাসী ৰাইজে যি সঁহাৰি দিছে, যি মৰম স্নেহ দিছে, সঁচাকৈ আমি আপ্লুত হৈছোঁ আৰু আহি থাকিবলগীয়া দিনত ৰাইজৰ এই মৰম চেনেহ লৈ সদায় ৰাইজৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে আগবাঢ়ি যাম। সমস্যা গাঁও চহৰ জিলা খবৰ পাই এতিয়া বিদায় লোৱাৰ নমস্কাৰ।